নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। অৱশেষত পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে, য'ত আপোনালোকৰ 2000তকৈ অধিক পদৰ ভেকেঞ্চি দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 8 পাছ, 10 পাছ, 12 পাছ আৰু কিছুমান পোষ্টত আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। অনলাইনৰ জৰিয়তে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সবিশেষ ডিটেইলছখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আহিছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, এজ লিমিট কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো যেহেতু অসম চৰকাৰৰ পঞ্চায়ত বিভাগৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে, তো আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিম। লগতে নটিফিকেশ্যনটো আপোনালোকক দেখাই দিম যে ক'ত নটিফিকেশ্যনটো প্ৰকাশ কৰা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবলৈ ট্ৰাই কৰিব, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে PNRD আসাম ৰিক্ৰুটমেণ্ট 2024, য'ত আপোনালোকে চাব পাৰে যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসামৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহিছে। অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে। নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰে কি পোষ্টৰ ভেকেঞ্চি আছে। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি আছে। তো আপোনালোকে চাব পাৰে যে ছিনিয়ৰ গ্ৰাম সেৱকৰ ভেকেঞ্চি আছে, পঞ্চায়তত ভেকেঞ্চি আছে আপোনালোকৰ, জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, টেক্স কালেক্টৰৰ ভেকেঞ্চি আছে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীৰ ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে 1000+ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। ভেকেঞ্চিসমূহত আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ষ্টেট গভৰ্ণমেণ্টৰ জব হয়। তো যেহেতু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনটো আহিছে অসম চৰকাৰৰ আণ্ডাৰত, তো ইয়াতে আপোনালোকে চাব পাৰে যে বহুতকেইটা পদৰ ভেকেঞ্চি আছে। 1000+ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, আপোনালোকে সবিশেষ ডিটেইলছখিনি চাই লওক। যদিহে আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে 14000 টকাৰ পৰা 60500 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 7600 টকালৈকে। তো যিকেইটা এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ আপোনালোকৰ চেলাৰীটো ছেম থাকিব। তো আপোনালোকে চাব পাৰে যে গোটেইকেইটাৰ চেলাৰী ছেম থাকিব। কিন্তু জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 14000 টকাৰ পৰা 60500 টকালৈকে দিয়া হ'ব। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 5600 টকালৈকে। তো জুনিয়ৰ এছিষ্টেণ্টত খালি আপোনালোকৰ গ্ৰেড পেটো অলপ কম থাকিব। টেক্স কালেক্টৰত আপোনালোকে চাব পাৰে যে 14000 টকাৰ পৰা 60500 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 5200 টকালৈকে। গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ ভেকেঞ্চিসমূহত আপোনালোকে চাব পাৰে যে 14000 টকাৰ পৰা 60500 টকালৈকে দিয়া হ'ব আপোনালোকৰ চেলাৰী। লগতে গ্ৰেড পে থাকিব 4700 টকালৈকে। তো যিকেইটা ভেকেঞ্চি আছে যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ বাবে। তো যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হৈ যোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ৰিটেন এক্সামত যদি আপোনালোকে কোৱালিফাই কৰে, পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এনেদৰে আপোনালোকৰ চিলেকশ্যন হৈ যাব ভেকেঞ্চিসমূহৰ বাবে। তো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন আহিছে আপোনালোকৰ 1000+ পদৰ কাৰণে, আপোনালোকে পোষ্টসমূহ গম পালে যে কি পোষ্টৰ ভেকেঞ্চি আছে। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি আছে, জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, টেক্স কালেক্টৰৰ ভেকেঞ্চি আছে, গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ ভেকেঞ্চি আছে। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা, আপোনালোকে কোনটো পোষ্টত কিমান পদ খালী হৈ আছে তাৰ বাবে এতিয়ালৈকে নটিছ প্ৰকাশ কৰা নাই। কিন্তু এইটো এটা শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে যে পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চি আহিছে। তো আপোনালোকে চাব পাৰে যে 1000+ আপোনালোকৰ ভেকেঞ্চি আছে বেলেগ বেলেগ পোষ্টৰ কাৰণে। কিন্তু কোনটো পোষ্টত কিমান ভেকেঞ্চি আছে তাৰ সবিশেষ ডিটেইলছখিনি এতিয়ালৈকে দিয়া হোৱা নাই। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে এজ লিমিটটো চাব পাৰে। এজ লিমিট আপোনালোকে চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈ আছে আপোনালোকৰ 38 বছৰ। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। SC/ST কেণ্ডেডেটে পাব 5 বছৰ, OBC কেণ্ডেডেটে পাব 3 বছৰৰ চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। যিকেইটা আপোনালোকৰ গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে খালি আপোনালোকৰ কমাৰ্চত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু বাকী যিবিলাক পোষ্ট আছে আপোনালোকৰ সেই পোষ্টবিলাকত আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰিলে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যিহেতু আপোনালোকক জনাই দিলোঁ যে ভেকেঞ্চিসমূহ ক'ৰ পৰা আহিছে, কি পোষ্টৰ ভেকেঞ্চি আছে, আপোনালোকৰ ভেকেঞ্চিসমূহৰ চেলাৰী কিমান দিয়া হ'ব, এজ লিমিট কিমান থাকিব, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব,
সবিয়া ডিটেইলছখিনি আপোনালোকক জনাই দিলোঁ। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰে। কিন্তু যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যনটো এতিয়ালৈকে প্ৰকাশ কৰা নাই। এইটো এটা শ্বৰ্ট নটিফিকেশ্যনহে প্ৰকাশ কৰিছে। তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ হয়। অতি সোনকালে আপোনালোকৰ পঞ্চায়ত বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন আহি আছে। ভেকেঞ্চিসমূহৰ এক্সাম পেটাৰ্ণটো আপোনালোকে চাব পাৰে যে এক্সামত কি আপোনালোকৰ থাকিব। তো আপোনালোকে চাব পাৰে যে 100টা কুৱেশ্যন থাকিব, আপোনালোকৰ মাৰ্ক থাকিব 100 মাৰ্ক। ইয়াতে আপোনালোকৰ লজিক ৰিজনিং থাকিব, জেনেৰেল নলেজ থাকিব, আপোনালোকৰ জেনেৰেল ইংলিছ থাকিব, একাউণ্টেঞ্চিটি থাকিব, আপোনালোকৰ এইবিলাক ছাবজেক্টৰ আপোনালোকৰ 100টা কুৱেশ্যন আহিব 100 মাৰ্কৰ কাৰণে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি যিটো নেকি অফিচিয়েল নটিফিকেশ্যন আছে যিহেতু প্ৰকাশ কৰা নাই, তো কোনটো পোষ্টত কিমান ভেকেঞ্চি আছে সবিয়া তথ্যখিনি আপোনালোকক দিব নোৱাৰিলোঁ। গতিকে আপোনালোকে ৰেডি হৈ থাকক। ভেকেঞ্চিটো সোনকালে আহি আছে আপোনালোকৰ গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা। যিহেতু ইতিমধ্যে আপোনালোকৰ ADRE গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিসমূহৰ যি পৰীক্ষা আছে পৰীক্ষাবোৰ হৈ গৈছে। তো এতিয়া আপোনালোকৰ যি পঞ্চায়তৰ ভেকেঞ্চিসমূহ আছে ভেকেঞ্চিসমূহৰ অফিচিয়েল নটিফিকেশ্যনটো প্ৰকাশ কৰিব। আৰু এই ভেকেঞ্চিসমূহ আপোনালোকৰ বাকী আছে অসম চৰকাৰৰ তৰফৰ পৰা আহিবলগীয়া ভেকেঞ্চি হয় এইবিলাক। আপোনালোকৰ পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগ লগতে আপোনালোকৰ বিদ্যুৎ বিভাগত ভেকেঞ্চিবোৰ আহিব অতি সোনকালে। যিহেতু আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হৈ গৈছে, তো আপোনালোকৰ ডিচেম্বৰ মাহতে হয়তো বা এই ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহি যাব পাৰে। তো যেতিয়া এনেকৈ অফিচিয়েল নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হয় মই আপোনালোকক এইটো চেনেলৰ যোগেদি ভিডিঅ' বনাই দেখাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সঘনাই চেনেলটো ভিজিট কৰিব নটিফিকেশ্যনবোৰ পাই থাকিবলৈ। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়াও কিন্তু এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। অতি সোনকালে ষ্টাৰ্ট হৈ যাব ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়াটো। তো যিহেতু এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হোৱা নাই তো লিংকটো মই এতিয়া নিদিওঁ আপোনালোকক। যেতিয়া ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আপোনালোকে লিংকটো পাই যাব, আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে সাজু হৈ থাকক। পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা ভেকেঞ্চি আহি আছে অতি সোনকালে। তো এইটো এটা শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে। এই নটিফিকেশ্যনটোৰ জৰিয়তে জনাই দিছে যে পঞ্চায়ত বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহি আছে। আপোনালোকৰ কাৰণে 1000+ ভেকেঞ্চি আহি আছে। হয়তো আপোনালোকৰ 1500 বা 2000 পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আহিব পাৰে অতি সোনকালে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিলোঁ যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ আহি আছে অতি সোনকালে। যদি ভিডিঅ'টো ভাল পাইছে, যদি সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হৈছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে। যদি কিবা সুধিব থাকে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।